সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নামটো শ্যামল কুমাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ অসমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আগষ্টৰ 10 তাৰিখ আৰু 2017। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, জেনেৰেল মানুহে যেনেকৈ ভক্তি কৰে, যেনেকৈ হনুমানৰ ভক্তি, শ্ৰী কৃষ্ণ ভক্তি সাধনা এইবিলাকেই কৰিছিলোঁ। যেনেকৈ গণেশৰ আছিলে অকণমান 1.5 আঙুল আকন্দৰ এনেকুৱা সৰু বনাই পেলাই পূজা কৰিব লাগে সিদ্ধিৰ কাৰণে। আৰু কামাখ্যা দেৱী আমাৰ ইয়াতে যায়, যেনেকৈ কামাখ্যা দেৱীৰ ওচৰত অম্বুবাচীত যাব লাগে, লাল কাপোৰ আনি এইবিলাক তাবিজ চাবিজ বনাই কাম কৰে। আৰু আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আটাইবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? কোনো লাভ পোৱা নাছিলোঁ। মই হনুমানৰ প্ৰত্যেক দিন মঙলবাৰে ব্ৰত উপবাস ৰাখিছিলোঁ, ৰাতিপুৱাৰ পৰা আবেলিলৈ। তাৰপিছত আহাৰ কৰিছিলোঁ, লেংগুৰ চৰাইছিলোঁ, কিন্তু আজিলৈ কোনো ফল পোৱা নাছিলোঁ। কৃষ্ণদেৱৰ জন্মাষ্টমীত পুৰা ৰাতি আমি নাম কীৰ্তন ধৰিছিলোঁ, তথাপি কোনো উপকাৰ হোৱা নাছিল। আৰু তেতিয়া মোৰ বেমাৰ আছিলে, যেনেকৈ হাঁপানী বেমাৰ। ৰাতি মই শুব নোৱাৰোঁ, গলত বন্ধ হৈ থাকে কফৰ দ্বাৰাই, উশাহ ল'ব নোৱাৰোঁ আৰু বহি থাকিব লাগে। কোনো সকলো ডক্টৰৰ ওচৰত গৈছোঁ, যেনেকৈ মাৰোৱাৰ গুৱাহাটীত চবচে দামী মাৰোৱাৰী মেটাৰনিটি হস্পিটেল আছিলে, তাৰ ডক্টৰে মোক ইনহেলাৰ দিছিল। বজাৰত সেই ইনহেলাৰো পোৱা নাছিলোঁ। গতিকে বহুত কষ্টত আছিলোঁ। আৰু কোৰ্টৰ ফালৰ পৰা আইন কানুনত বহুত কোৰ্ট কেছ আগুৰি ধৰিছিল। মই মানে বহুত নাৰ্ভাছ হৈ গৈছিলোঁ। পঢ়া শুনাৰ পৰা আজি পঢ়িব পৰা নাছিলোঁ, যাৰ কাৰণে যিহেতু কোৰ্ট কেছ আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছিলে, এইবিলাকৰ অসুবিধাৰ কাৰণে একো হোৱা নাছিলে। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এনেকুৱাকৈ আহিলোঁ যে মই যেতিয়া ব্ৰত কৰি হনুমানৰ ব্ৰত কৰিছিলোঁ সদায়, আহি মই এঘৰ মানুহ তাত ডেইলি বহিছিলোঁ। মোৰ বন্ধু আছিলে শংকৰ বুলি, মোৰ ঘৰৰ ওচৰতে। তেওঁ তাৰমানে মোক এই টিভিত এই প্ৰগ্ৰামটো দেখা পাই মোক সদায় বহাইছিল আৰু কৈছিল, কৈ আছে যে কবিৰ চাহেবৰ এনেকুৱা বোলে ভগৱান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। মোক থুলমূলকৈ তেওঁলোকে কৈছিলে। এইটো মই তেতিয়া কৈছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় আৰু হনুমান ভগৱান নহয়, কি ধুনীয়া ধুনীয়া ভগৱান, কবিৰ চাহেব ভগৱান। ঠিক আছে, তেনেহ'লে তেওঁ কৈছিলে যে মইতো এইবিলাক নামানো, মই এনেকৈ কৈছিলোঁ। আৰু এইবিলাক মই কৈছোঁ এই প্ৰগ্ৰামবিলাক টিভিত নাচাবা, এনেকৈ কৈছিলোঁ। কিন্তু তেওঁ ৰেগুলাৰ চাইছিলে আৰু তেওঁ দিল্লীলৈ ফোন কৰিছিলে। বিভিন্ন ধৰণৰ ৰোগ বোলে ভাল হৈছে, টিভিত প্ৰগ্ৰামবিলাকত যিবিলাক সাক্ষাৎকাৰ আহে সেইবিলাক চাই তেওঁ অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁ হোজাইত গৈ নাম দীক্ষাৰ কাৰণে মোক লগ ধৰিলে যাবৰ সময়ত। তেতিয়া মই তেওঁক সহায় কৰাৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত। আৰু তেওঁ নাম দীক্ষা লৈ আহিলে, মই নাম দীক্ষা লৈ অহা নাছিলোঁ। তেওঁ লগত আহোঁতে কিছুমান কিতাপ আনিছিলে, এই কিতাপ এখন খালি মই পঢ়িছিলোঁ। আৰু মই কৈছোঁ, তোমাৰ যদি বেমাৰটো ভাল হয় ঠিক আছে, ময়ো নিশ্চয় নাম ল'ম। তেওঁ 15 দিন 20 দিন ভক্তি কৰাৰ পিছত তেওঁ ক'লে তেওঁতো কোনো বেমাৰ নাই, ভাল হৈ গৈছে বেমাৰ, এনেকৈ কৈছে। এতিয়া ময়ো ভাবিলোঁ যে তোমাৰ যদি বেমাৰটো ভাল হৈছে তেনেহ'লে ময়ো টেষ্টিং কৰি চাওঁ। আৰু সেইকাৰণে মই লগে লগে এসপ্তাহমান পিছত গৈ ময়ো নাম উপদেশ ল'লোঁ। লৈ মই পৰীক্ষা কেনেকৈ মোৰ এই বেমাৰবিলাক যে আছিল, সমস্ত বেমাৰ, যেনেকৈ হাঁপানী বেমাৰ। আৰু এই হাঁপানী বেমাৰ মানে কেনেকুৱা, আপোনাৰ শ্বাস ল'ব নোৱাৰি। কিমান বছৰ ধৰি আপোনাৰ এই হাঁপানী ৰোগটো আছিল? এইটো মই জন্ম পোৱাৰ পিছত মানে ক্লাছ 4 মানৰ পৰা মই গম পাওঁ। স্কুলত যেতিয়া মই পঢ়িব লাগে থিয় হৈ, তেতিয়া মই পঢ়িব নোৱাৰোঁ, মোৰ মানে উশাহ বন্ধ হৈ গৈছিলে। তেতিয়াৰ পৰা মই কষ্ট পাই আছিলোঁ। আৰু এইবিলাক মানে বুকত যেতিয়া কফ জমা হয় তেতিয়াতো জানেই, কাহি মানে জ্বৰ হৈ যায়, তাৰপিছত চৰ্দি হৈ যায়। ডক্টৰ তাত মানে বছৰত মই 4 কৰি যাব লাগে। ৰাস্তাৰে মই খোজকাঢ়িব নোৱাৰোঁ, উশাহ ধূলিৰ কাৰণে, ধূলি সোমালেই মোৰ এইটো হয়। দোকান আছিলে, দোকানত মই বহিব নোৱাৰোঁ, যে যেতিয়া দোকানৰ আৰমালি চাফা কৰিব লাগে পূজাৰ সময়ত, এনেকৈ
ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিলে আমাৰ সাধাৰণ দৰ্শকে এই কথাবোৰ কেনেকৈ মানি ল'ব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। যিহেতু বৰ্তমান আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে, আপুনি যি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বাবে আপুনি হয়তো উন্নত চিকিৎসা কৰিলে হয়, নিশ্চয় ঠিক হ'লে হয়, কিন্তু এই কথাষাৰ আপুনি কেনেকৈ বিশ্বাস দিয়াব আমাৰ এই যিসকল দৰ্শকে টিভিশ্যনত আপোনাক প্ৰত্যক্ষ কৰি আছে? হয়, এইটোতো বহুত ডাঙৰ কথা যে এজন সন্তৰ নাম উপদেশৰ পৰা লোৱাৰ পিছত বিশ্বাস কৰিবৰ কাৰণে এইটোতো বহুত ডাঙৰ কথা। তাৰ কাৰণে এইটো মোৰ নিজৰ প্ৰেক্টিকেলি এইটো মই বিশ্বাস কৰিছোঁ, যিহেতু মই টেষ্টিং কৰি চালোঁ আৰু ডক্টৰ মাৰোৱাৰী মেটাৰনিটি এনেকুৱা হস্পিটেল বা আমাৰ ভূটনাথত চবচে আয়ুৰ্বেদিকৰ ডাঙৰ ডক্টৰ এটা আছে, তেওঁৰ পৰাও খাইছোঁ। উপায় নাই আৰু এইবিলাক এতিয়া প্ৰেছক্ৰিপশ্যনবিলাক আছে মোৰ লগত, মই অনা নাই আজি। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত অন্য আৰু আপুনি কি লাভ পাইছে অলপ জনাব। হয়, মইতো RTI ৰিচাৰ্চ পাৰ্চন। মই যিবিলাক কোৰ্ট কেছ মানে 2003ত আমি হাৰি গৈছিলোঁ, হাইকোৰ্টে অৰ্ডাৰ দিছে যে মোৰ দেউতাৰ লগত এটা কেছ চলি আছিলে যে মই ঘৰৰ পৰা ওলাব লাগে। হাইকোৰ্টেও ওলাব দিছে যে এই কেছটো ডিছমিছ কৰি দিছিলে যে তোমালোকে ঘৰৰ পৰা ওলাই যোৱা। এনেকুৱা এটা কেছ মই 2017ত নাম দীক্ষা লোৱাৰ পিছত আচৰিত, সেই ডকুমেণ্টত এনেকুৱা এটা মানে মই RTI দ্বাৰা ধৰিলোঁ, হাইকোৰ্টেও মানে দিয়া জাজমেণ্ট আজিলৈকে মানে ঠিকমতে ঘৰৰ এইবিলাক লাগু হোৱা নাই তেনেকুৱা। আৰু NF ৰেলৱে মই বহুত RTI দিছোঁ, দিয়াৰ পিছত মালিগাঁও এৰিয়াতো জানেই 3000, 4000, 5000 বিঘা মাটি ৰেলৱে দখল কৰি আছে। এইবিলাকৰ ওপৰত মই বহুত RTI দি মই সুফল পোৱা নাছিলোঁ, কিন্তু 2017ৰ পিছত তেওঁলোকে মানে মানি ল'লে আৰু ডিমাৰ্গেট কৰিলে। তেওঁলোকৰ RTI দিয়াৰ পিছত এইবিলাক সুফল পাইছোঁ, তেওঁলোকে নিজৰ মাটি এৰি দিলে আৰু ডিমাৰ্গেট কৰিবলৈ বাধ্য হৈ গ'ল মই RTI বিলাক দিয়াৰ পিছত। আৰু এনেকুৱা ডাঙৰ ডাঙৰ কেছ মোকৰ্দমাত মই মানে সফলতা অৰ্জন কৰিছোঁ। অন্য কিবা লাভ ছাৰ জনাব। অন্য ফালৰ পৰা এতিয়া ফাইনেন্সিয়েলি মই খুবেই ভাল, এতিয়া মোৰ বিজনেছত বহুত উন্নতি। আগতে ছাৰ আপুনি কি কৰিছিল? আগতেতো মোৰ কম্পিউটাৰ ক্লিনিক বুলি এখন আছিলে, আমাৰ ফেঞ্চি বজাৰ দোকান এখন আছিলে, তাতে মই কম্পিউটাৰৰ কাম কৰিছিলোঁ। তাৰ আগতে মই ICICI প্ৰুডেন্সিয়েল, HDFC বেংক, এক্সকাৰ্ড বেংক এনেকুৱা বহুত ধৰণৰ কোম্পানীত কাম কৰিছিলোঁ, কিন্তু কোনো ফালৰ পৰা সুফল পোৱা নাছিলোঁ। কিন্তু 2017ৰ পিছত মোৰ সকলো ফালৰ পৰা নিজৰ বিজনেছ এতিয়া কৰিছোঁ, কিন্তু সুফল খুবেই ভাল বিজনেছত। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মই জনসমাজকতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ, পৰমাত্মাৰ চৰণত এনেকুৱা এজন সন্ত আছে যাৰ নাম দীক্ষা লোৱা মাত্ৰকেই নিজৰ সমস্যাবিলাক সমাধান হ'ব আৰু পৰমাত্মাই চবচে ডাঙৰ জনম মৃত্যুৰ পৰা বচাব আহিছে। গতিকে মানুহে বিশ্বাস কৰিব নোৱাৰে, কিন্তু যেতিয়া নাম দীক্ষা ল'ব লগে লগে তেওঁ এইবিলাক মৰ্যাদা সহকাৰে ভক্তি কৰিলে সুফল পাবই। আৰু আজি নেটৰ যুগ, বিভিন্ন ধৰণৰ ফেচবুক, টুইটাৰ, ছ'চিয়েল মাধ্যম চলি আছে। গতিকে ইয়াতে সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচন আহে, তাত সন্ত ৰামপালজী মাৰি দিলেই ফেচবুকত আহি যাব। আৰু তাত সৎসংগৰ তলত এটা পিলা পাতি চলি আছে, তাত ফোন নম্বৰ আছে। গতিকে ফোন নম্বৰ কালেক্ট কৰি তেওঁলোকে যিকোনো মুহূৰ্তত ইয়াতে যোগাযোগ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাভান্বিত হ'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া বৰ্তমানতো এনেকুৱা কিছুমান লীলা হৈছিলে নামদেৱৰ দ্বাৰা, তেওঁ বহুত মহিমাৰ পাত্ৰও হৈ পৰিছিলে।
কিন্তু নামদেৱে মুক্তি পোৱা নাছিলে। আৰু বহুত কাহিনী আছে। এবাৰ কি হৈছিলে, আগতে জুপুৰি আছিলে, সকলোৱে জুপুৰি সাজি বাস কৰিছিলে। আৰু বৰষুণৰ দিনৰ আগতে সেয়া ৰিপেয়াৰ কৰিব লাগিছিলে। আগৰখন এৰুৱাই নতুন লগাব লাগিছিল। জুপুৰিৰ ছালখন ৰিপেয়াৰ কৰিব লাগিছিলে। নতুন ছাল দিয়া হৈছিলে তাৰ ওপৰত। ঘাঁহ বনেৰে বনাইছিল ছালখন। নামদেৱৰ মাতৃয়ে ক'লে যে, পুত্ৰ, বৰষুণৰ দিন আহি আছে। বৰষুণ অহাৰ আগতেই ঘৰৰ ছালখন ৰিপেয়াৰ কৰিব লাগিব, নতুন ছাল দিব লাগিব। জংঘলৰ পৰা সেই ঘাঁহ বন কাটি আনিব লাগিছিল। নামদেৱে ঘাঁহ বন কাটিবলৈ ওলাই গ'ল। এখন কাঁচি লগত লৈ গ'ল, যিখনেৰে কাটি আনিব পাৰি ঘাঁহ বন। ৰাস্তাত হতভম্ব হৈ আছিলে, বহি পৰিল তাত। গোটেই দিন তাতেই থাকিলে, পিছত সেৱাত লাগি গ'ল। গধূলি হ'ল। যি উদ্দেশ্য আছিলে ঘাঁহ বন অনাৰ, সেয়া লৈ নাহিলে। খালী হাতেৰে আহিলে। মাকে সুধিলে, পুত্ৰ, কি হ'লনো আজি? ঘাঁহ নানিলা? তেওঁ ক'লে, কাইলৈ আনিম। আজি হতভম্ব লৈ গ'লো। 4 দিনৰ হতভম্ব আছিলে। সেইদিনাও সেই একেই হ'ল, পিছদিনাও আকৌ একেই হ'ল। তৃতীয় দিনা ভাবিলে যে মায়ে আজি খং কৰিব মোক, দেউতাও মোক আজি বহুত খং কৰিব। সেইদিনা হতভম্ব সোনকালে শেষ হৈছিলে। গধূলিৰ অলপ সময় বাকী ৰৈ গৈছিল। গতিকে তেওঁ ভাবিলে যে সোনকালে অলপ ঘাঁহ কাটি লৈ যাওঁ। ঘৰৰ মানুহে খং কৰিব যে তুমি হতভম্ব লৈ যোৱা, একো কামেই নকৰা ঘৰৰ। এতিয়া সোনকালে সেয়া কটাত লাগিল। এতিয়া ভৰিত কাঁচিখনে কাটিলে। দৌৰা-দৌৰিকৈ ঘাঁহ কটাৰ বাবে ভৰিত লাগি গ'ল কাঁচি। এতিয়া বহি পৰিল ভৰিত ধৰি। এতিয়া যিখিনি কাটিছিলে সেইখিনিও আনিব নোৱাৰা হ'ল। তেতিয়া এজন ব্যক্তি আহিল, তেওঁৰ ভৰিত কাপোৰ বান্ধি দিলে। এনেদৰে অলপ ঘাঁহ বন ঔষধি লগাই কটাখিনিত বান্ধি দিলে আৰু ক'লে যে ভাল হৈ যাব, চিন্তা নকৰিবা। এতিয়া নামদেৱ লাহে লাহে আহিব ধৰিলে যে সি এটা অজুহাত পাই গ'ল, মাকক কৈ দিব ভৰিত দুখ পাইছে বুলি। কাঁচিখন লাগি গ'ল, সেইবাবে একো আনিব নোৱাৰিলো। কাইলৈ আনিম, ভাল হ'লে কাইলৈ আনিম। এতিয়া ভাল হ'বলৈ সময় লাগিব, বৰষুণো আহিবলগীয়া আছিলে। তেতিয়া কি কৰিলে পৰমাত্মাই? নামদেৱৰ ৰূপ ধৰিলে। আনফালে এজন মিস্ত্ৰীৰ ৰূপ ধৰিলে। তেওঁ এই ডাবল ৰোল কৰিলে আৰু ঘৰত এখন নতুন ছাল দিলে। জুপুৰিটো একেবাৰে ঠিক কৰি দিলে আৰু নামদেৱ অহাৰ 10 মিনিট আগতেই গুচি গ'ল ভগৱান। এতিয়া নামদেৱে আনফালে ধ্যান দিয়া নাছিলে। মাকক গৈ ক'লে যে মা, মোৰ আজি ভৰিত এনেকৈ কাঁচিখনে কাটিলে, গতিকে কাইলৈ আনিম মা, আজি মই আনিব নোৱাৰিলো। তেতিয়া ক'লে যে কি হ'লনো, কেনেকৈ কাটিলেনো কাঁচিয়ে তোমাক? অলপ আগত ভালেই আছিলা। তোমাৰ লগত যে এজন মিস্ত্ৰীও আছিলে, চোৱাচোন কিমান ধুনীয়াকৈ ছালখন বনালা। এই ভৰিত কেনেকৈ দুখ পালা? কেতিয়া পালা? কেনেকৈ পালা? যেতিয়া নামদেৱে জুপুৰিটোৰ ওপৰৰ ফালে ধ্যান দিলে যে সঁচাকৈ দেখোন জুপুৰিৰ ওপৰত নতুন এখন ছাল দিয়া হৈছে। নামদেৱে মাকক সুধিব ধৰিলে যে কোন আহিছিলে, কেনেকৈ কৰি গ'ল? মাকে কৈছে, তোমাৰ মগজু নষ্ট হৈছে নেকি? তুমি আছিলা, তোমাৰ লগত এজন মিস্ত্ৰী আছিলে। আৰে পুত্ৰ, ইমান ধুনীয়াকৈ ছালখন বনালে, তোমাৰ ভৰিত কি হ'লনো? গতিকে পুণ্যাত্মাসকল, নামদেৱে বহি কান্দিব ধৰিলে যে মা, মই বহুত অকৰ্মণ্য। মই আগতেই ছালখন দিয়া হ'লে ভগৱান দুখী নহ'ল হয়। পৰমাত্মা আহিছিলে মা, মই নাছিলো, মই হতভম্বত আছিলো। চোৱা, মোৰ ভৰিত দুখ পাইছো, খোজো কাঢ়িব পৰা নাই। গতিকে পুণ্যাত্মাসকল, এনেকুৱা ভক্তি যেতিয়াই আমি কৰিম, তেতিয়া ভগৱান আমাৰ লগতেই থাকিব। जो बच्चा गौ की नज़र में यूं साईं को संत और भगतों के पीछे फिरे, वो भगत वत्सल भगवंत। 100 छलछीदर मैं करूं अपने जन के काज। গতিকে ইমানখিনিৰ পিছতো ভগৱানে সহায় কৰি আছিলে তেওঁলোকক, কিন্তু মুক্তি পোৱা নাছিলে নামদেৱে।
পুণ্যাত্মাসকল দাসে যি নিৰ্ণয় কৰিব বিচাৰে প্ৰত্যেক শতাংগত সেয়া গভীৰতাৰে শুনা আৰু তাৰ গুৰিলৈকে যাবলৈ চেষ্টা কৰা। এহাল ৰংকা আৰু বংকা নামৰ দুয়োজন পতি পত্নীয়ে ভগত আছিলে। এজনী সিহঁতৰ জীয়ৰী আছিলে অবংকা আৰু তিনিও বহুত ভাল ভগত আছিল। সেই সময়ত নামদেৱো পৰমাত্মাৰ শিষ্য আছিলে। তেওঁলোকৰে লগৰীয়া অৰ্থাৎ গুৰু ভাই আছিলে ৰংকা বংকা আৰু অবংকাৰ। ৰংকা বংকা আৰু অবংকাৰ। ৰংকা বংকা আৰু অবংকাৰ। অবংকা জীয়ৰী আছিল আৰু সেই সময়ত পৰমাত্মাই নিজৰ লীলা অনুসাৰে যেনে বেদেতো এইদাসে বহুবাৰ প্ৰমাণ দিছে যে সেই পৰমাত্মা তিনিটা স্থিতিত থাকে। এটা স্থিতিত সত্যলোকত থাকে, এখন সিংহাসনৰ ওপৰত বিৰাজমান হৈ আছে বহুত ডাঙৰ গুম্বজৰ ভিতৰত, আৰু এডাল নোমৰ গুৰিৰ শোভাত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া এনেকুৱা তেওঁৰ এডাল নোমৰ গুৰিৰ উজ্জ্বলতা গোটেই বডিৰ কিমান হ'ব। আৰু দ্বিতীয় স্থিতিত প্ৰত্যেক যুগতে এজন বালকৰ ৰূপ ধাৰণ কৰি কোনো সৰোবৰৰ ভিতৰত কমলৰ ফুলৰ ওপৰত আহি বিৰাজমান হয়। সশৰীৰ আহি সশৰীৰে ইয়াক লীলা কৰে, তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰে আৰু এজন জনসাধাৰণৰ দৰে জীৱন জীয়াই লীলা কৰি সশৰীৰে গুচি যায়। আৰু তৃতীয় স্থিতিত তেওঁ যিকোনো সময়ত আহি সাধু সন্তৰ ৰূপ ধৰি যিকোনো ঠাইত প্ৰকট হয়, তাত ভগতসকলক জ্ঞান দিয়ে, উপদেশ দিয়ে। এয়া পৰমাত্মাৰ বিধান। গতিকে তৃতীয় বিধান অনুসৰি সেই পৰমাত্মাই যিকোনো ঠাইতে প্ৰকট হৈছিলে। কাৰণ আগতে যাতায়াত ভাল নাছিল। এখন ক্ষেত্ৰৰ মানুহে আন এখন ক্ষেত্ৰৰ বিষয়ে নাজানিছিলে আৰু বহুত সাধু সন্ত আহিছিলে। কিছুমান সন্ত এনেকুৱা আছিলে যি নিজৰ পৰিচয় নিদিছিলে আৰু ভগতসকলেও বেছি জনাৰ চেষ্টা কৰা নাছিলে। গতিকে এই প্ৰকাৰে পৰমাত্মা তাতেই বাস কৰিছিল এজন সন্তৰ ৰূপত। লংকা বংকা আৰু অবংকা আৰু নামদেৱ তথা অন্য গ্ৰাম্য গাঁৱৰ মানুহ তেওঁৰ শিষ্য হৈছিলে। এতিয়া নামদেৱক পৰমাত্মাই ওম মন্ত্ৰটো দিছিলে। ওম নামৰ জপটো তেওঁ আগতেই কৰিছিলে, ভগৱানৰ শৰণলৈ অহাৰ আগতেই। এতিয়া সেই আধাৰতে তেওঁ এদিন কি কৰি আছিলে, এতিয়া পৰমাত্মা যি কবিৰ ভগৱান তেওঁ এতিয়া আহি এই সকলো গোটেই মন্ত্ৰ ডিক্লেয়াৰ কৰিব বিচাৰিছিলে। আগতে বিচৰা নাছিলে। আগতেতো নিজৰ বচনেৰে আশীৰ্বাদেৰে ধৰ্মভোজ কৰাই তেওঁলোকৰ বেটাৰী চাৰ্জ কৰি দিছিল যাতে তেওঁলোকে মনুষ্য জীৱন পাই থাকে। গতিকে সেই সময়ত নামদেৱে ওম নাম জপৰ উপাৰ্জন আগতেও কৰিছিলে, সেইটো জনমতো কৰিছিলে। কিন্তু পৰমাত্মাই তেওঁক সত্যনাম দিয়া নাছিলে তেতিয়ালৈকে। কাৰণ যেতিয়ালৈকে পৰীক্ষা লৈ আহি থিয় নিদিয়ে ভগতে, তেতিয়ালৈকে সত্যনাম দিয়া নহৈছিল। আগতেতো একেবাৰেই দিয়া নাছিলে। এজন দুজন ভগতক দিয়া হৈছিলে, কিন্তু সিহঁতকো প্ৰতিজ্ঞা কৰাই দিছিলে যে আগলৈ কাকো নকবা। এদিনাখন নামদেৱ কৰবাৰ পৰা আহি আছিলে, নিজৰ নগৰলৈ আহি আছিলে। তাত এটা মন্দিৰত ব্ৰাহ্মণসকলে পৰমাত্মাৰ আৰতি কৰি আছিলে। বহুত জোৰে জোৰে প্ৰাৰ্থনা কৰি আছিলে, সুৰ লগাই লগাই কৰি আছিলে আৰু তাল বজাই আছিলে। থিয় হৈ আৰতি সম্পূৰ্ণ কৰি আছিলে। নামদেৱেও নিজৰ ভৰিৰ জোতা খুলি সেই ব্ৰাহ্মণসকলৰ মাজত সেই মন্দিৰলৈ গুচি গ'ল আৰু জোতাৰে সেই তালৰ দৰে বজাব ধৰিলে। এতিয়া তেওঁ পূজাৰীসকলে দেখিলে, ব্ৰাহ্মণসকলে, যে এজন সৰু জাতৰ মানুহ জোতা লৈ আমাৰ মাজত সোমাই আহিছে। আগতে মন্দিৰত ভেদভাৱ বহুত আছিলে আৰু যদি জোতা হাতত লৈ যায় তেনেহ'লেতো সেইটো বহুত বেয়া কথা আছিলে। নামদেৱক ধৰি মন্দিৰৰ পিছলৈ নি ঠেকেচি দিলে। অকলশৰীয়াকৈ যেতিয়ালৈকে আৰতি হয় ইয়াক পিছফালেই থওঁ। পিছফালে পৰমাত্মাই সেই মন্দিৰটোৱেই ঘূৰাই দিলে।
নামদেৱৰ ফালে মন্দিৰৰ দুৱাৰমুখখন আহিল। তেওঁ তাতেই এনেকৈ নিজৰ জোতাযোৰ বজাই আছিলে, যেনেদৰে তাল বজোৱা হয়। আৰু পণ্ডিতসকল পাছফালে আহি গ'ল মন্দিৰৰ, ভগৱানৰ মন্দিৰৰ পাছফালে। ইমান গোল হোৱাৰ পিছতো সিহঁতৰ মগজুৱে ঢুকি পোৱা নাছিল যে এওঁ মহাপুৰুষ। আৰু তোমালোকে ফৰ্মেলিটি কৰা, যি মন্দিৰক মানি আছা সেইটোৱেই ঘূৰি গ'ল, তথাপিও মগজুৱে ঢুকি পোৱা নাই আমি ইমানেই অহংকাৰী আৰু অজ্ঞানী ব্যক্তি হৈ পৰো নিজৰ স্বাৰ্থবশতঃ। নামদেৱৰ ফালে ধ্যান নিদিলে কোনেও, তেওঁক উঠাই খেদি দিয়া হ'ল তাৰ পৰা। পিছদিনা কি দেখা পালে? নামদেৱ গ'ল তালৈ ৰংকা বংকাৰ জুপুৰিলৈ। সিদিনা কেৱল জীয়েকজনীহে অকলে আছিলে ঘৰত। নামদেৱে সুধিলে, ভনী কলৈ গ'ল তোমাৰ পিতৃ মাতৃ? ভনীয়ে ক'লে যে তেওঁ খৰি আনিবলৈ গৈছে জংঘলৰ পৰা। ভাই, খৰি বেচি অহাৰ পিছত আমি ৰুটি খাম। আপুনি কি কৰি আছে? নামদেৱে সুধিলে, আপুনি কি কৰি আছে? ছোৱালীজনীয়ে ক'লে যে মই গুৰুদেৱে কালি হাতত দুখ পাইছিলে, সেইবাবে তেওঁৰ বাবে ঔষধ বনাই আছো। আৰু নামদেৱ, ভাই অলপ ধ্যান ৰাখিবা, তুমি আগে পিছে নোচোৱা, ভগৱানক বেছি কষ্ট নিদিবা। গুৰুদেৱক কালি তুমি যোৱা মন্দিৰটো ঘূৰাই দিবলৈ গৈছিলে ভগৱানে, গুৰুদেৱে। আৰু তেতিয়াই তেওঁ হাতত দুখ পালে। কালি তুমি তালৈ কিনো প্ৰয়োজন আছিল তালৈ যোৱাৰ, মন্দিৰলৈ, যিহেতু ভগৱানে বাধাই দিছে যে এই মন্দিৰবোৰত একো নাই, তথাপিও তুমি গ'লা তোমাৰ সন্মান ৰাখিবলৈ। গুৰুদেৱে হাতত দুখ পালে, তেওঁ মন্দিৰটো ঘূৰাবলৈ গৈছিল। এতিয়া তাৰ বিশ্বাস নাই হোৱা, কাৰণ গুৰুদেৱকতো তাত একোটো দেখা নাছিল। ক'লে, কেতিয়া যাবা তুমি গুৰুদেৱক ঔষধ লগাবলৈ? ক'লে, এতিয়াই যাম, ব'লা তুমিও। নামদেৱো লগত গ'ল। গুৰুদেৱৰ দুয়োখন হাততে ছোৱালীজনীয়ে ঔষধ বান্ধি দিলে। তেতিয়া নামদেৱ চৰণত আহি পৰি গ'ল যে ভগৱান, ভুল হৈ গ'ল মোৰ। হে পৰমাত্মা, আগলৈ এনেকুৱা ভুল নকৰোঁ, আপোনাৰ মৰ্যাদা ৰাখিম। পৰমাত্মাই ক'লে, পুত্ৰ, যেতিয়ালৈকে ভক্তি সঠিককৈ নকৰা আৰু মৰ্যাদাত নাথাকা, ঠিক আছে বাৰু, ভগৱানটো লগত থাকিবই ভগতৰ, তোমাৰ কামো কৰি দিব, কিন্তু মুক্তিৰ পৰা বঞ্চিত হৈ যাবা। এদিন কি হ'ল, ৰংকা বংকাৰ স্থিতি বহুত বেয়া হৈ গ'ল, বেমাৰত পৰিছিলে। খৰিও সিহঁতে কাটিব যাব পৰা নাছিলে। 2 দিন হৈ গৈছিলে আহাৰ নোখোৱা। পিছত তৃতীয় দিনা গুচি গৈছিল খৰি কাটিবলৈ। জংঘললৈ গৈ খৰি কাটিছিলে, সেই খৰিবোৰ বেছি ৰুটি খাইছিলে, ভক্তি কৰিছিলে। নামদেৱে ভগৱানক ক'লে, গুৰুদেৱক, যে গুৰুদেৱ, আপোনাৰ ভগত ৰংকা আৰু বংকা বহুত বেছি দুখীয়া, অলপ ধন দি দিয়ক। পৰমাত্মাই ক'লে, মইতো ধন দিব বিচাৰো, কিন্তু সিহঁতে নিবিচাৰে। সিহঁতে গম পাইছে যে এই ধন ভাল নহয়, প্ৰকৃত ধন সিহঁতে একত্ৰিত কৰিয়েই আছে। कबीर सब जग निर्धना धनवंता ना कोय, और धनवंता सो जानिए जिस पर राम नाम धन होए। নামদেৱ বালক আছিলে, তাৰ বুদ্ধি বালকৰ দৰে আছিলে। ভগৱানৰ লগত থাকিলেও আমি বুদ্ধিৰ প্ৰয়োগ কৰিয়েই থাকো। নামদেৱে ক'লে, ভগৱান কিবা দি দিয়ক, সিহঁতে কিয় নলবনো, বহুত দুখত আছে, 2 দিন হ'ল ৰুটি নোখোৱা, আজি খৰি কাটিবলৈ গৈছে বেচেৰাকেইটাই। পৰমাত্মাই ক'লে, ব'লা মোৰ লগত। তেতিয়া ভগৱানে এখন মোনাত অলংকাৰ ভৰাই ল'লে, অলংকাৰ, আভূষণ, সোণৰ, প্ৰায় 1 কেজি 2 কেজি মান হ'ব। সেইফালে ৰংকা বংকা খৰি কাটি জংঘলৰ পৰা আহি আছিল, ৰাস্তাত থৈ দিলে। সেই মোনাখন খালী কৰি এটা জোপোহৰ আঁৰত দুয়োজন বহি পৰিল, গুৰুদেৱ আৰু নামদেৱ। আগে আগে ৰংকা গৈ আছিলে, তাইৰ স্বামী বংকা আৰু পিছত আছিলে 100 ফুট মান দূৰত। লাহে লাহে বৃদ্ধও হৈছিলে, দুৰ্বলো হৈছিলে, মূৰত খৰি লৈ অহাৰ বাবে লাহে লাহে আহি আছিলে।
সেইবাবে ৰংকাই প্ৰথমে দেখিলে বহুত সোণ পৰি আছে। পিছফালে চালে নিজৰ পত্নীৰ ফালে, যাতে তাইৰ মনত কোনো দুখ নাহক, কাৰণ মহিলাই গহনা বহুত বেছি ভাল পায়। তেতিয়া সি কি কৰিলে যে মাটিৰে ভৰিৰে মাটি ঢালি দিলে সোণখিনিৰ ওপৰত, যাতে পত্নীয়ে দেখা নাপাওক, নহ'লে তাইৰ মন বেয়া হ'ব পাৰে, ভক্তি বেয়া হৈ যাব পাৰে। এতিয়া পত্নীজনীয়ে দূৰৰ পৰা দেখিলে যে স্বামীদেৱ কিয় থিয় হৈ আছে, ভৰিৰে কি কৰি আছে, কি হ'লনো। যেতিয়া মনোযোগেৰে চালে তেতিয়া দেখিলে যে সোণৰ ওপৰত মাটি দি আছে। তাই বুজিলে, ক'লে ব'লা ব'লা, কিয়নো মাটিৰ ওপৰত মাটি দি আছা, ব'লা ব'লা, কিয় মাটিৰ ওপৰত মাটি দি আছা। সি আগবাঢ়িলে, তাইতো দেখিছিলেই, কিন্তু তাইও এৰি গ'ল। তেনেকৈ থৈ আগবাঢ়িলে, নুঠালে সেই সোণ, যে বাদ দিয়া এনেকুৱা সোণ। পৰমাত্মাই কয়, कबीर इतना दीजिए जा में कुटुंब समावे, साईं इतना दीजिए जा में कुटुंब समावे, हम भी भूखे ना रहती थी ना भूखा जावे। कबीर सब जग निर्जना धनवंता ना कोय, धनवंता सो जानिए जिस पर राम नाम धनोए। তেতিয়া পৰমাত্মাই ক'লে যে কোৱা ভাই, কেনেকৈ দিওঁ নামদেৱ, কেনেকৈ দিওঁ কোৱা। পৰমাত্মাই ক'লে, নামদেৱ এতিয়াও তোমাৰ বুদ্ধি ঠিকনালৈ অহা নাই। যেনেকুৱা স্থিতি আজি এই ভৱসকলৰ হৈছে, নাজানো তোমাৰ কেতিয়া হ'ব পুত্ৰ, আৰু যেতিয়ালৈকে এই স্থিতিলৈ নাহা তেতিয়ালৈকে ভক্তি মুক্তিপ্ৰাপ্ত নকৰা তুমি। আৰু এতিয়ালৈকেতো তুমি সাংসাৰিক সুখৰ প্ৰাপ্তি আৰু আন সুখৰ প্ৰাপ্তিৰ বাবেহে প্ৰাৰ্থনা কৰি আছা। এই সকলোবোৰ ঘটনা দেখি আকৌ এবাৰ, কাৰণ পৰমাত্মাৰ লগত থাকিলেই কিছু সিদ্ধি, পূৰ্বজন্মৰ সিদ্ধি আহি যায়। গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল, নামদেৱক পুনৰ পৰমাত্মাই পুনৰ উপদেশ দিলে, দুয়োটা মন্ত্ৰ দিলে। তেতিয়া সি পুণ্যাত্মাৰ মুক্তি হ'ল। ওম তাৰি, কাৰণ আগতে কেৱল ওম ওমেই কৰি আছিলে, তাৰি মানে একে কামেই কৰি আছিলে, ওম নামেই জপ কৰিছিলে। তাৰ পিছত পৰমাত্মাই এদিন ভেদ কৰে সকলো মন্ত্ৰৰ। पीछे सोहम भेद विचारी, और सार शब्द पाया जद लोई, आवागमन बहुड़ ना होई, नामा छिपा ओम तारी। আগতে ওমৰি জপ কৰিছিলে, ওমৰ ভক্তি কৰি আছিলে, ওম মন্ত্ৰৰ পিছে চৌহম ভেদ বিচাৰে। পিছত পৰমাত্মাই তেওঁক বিস্তাৰিতভাৱে এই মন্ত্ৰৰ মহিমা কৰিছিলে, যে ইয়াৰ অবিহনে কাম নহ'ব, 2 আখৰেৰে সৎনাম হয়। তাৰ পিছত ই সঁচা মনেৰে স্বীকাৰ কৰিলে, সৎ ভক্তি কৰিলে, আৰু সাংসাৰিক যি অন্য যি ইচ্ছা আছিলে শেষ কৰিলে। তেতিয়াহে পৰমাত্মাই তেওঁক হৰ শব্দ দিলে, তেতিয়াহে নামদেৱৰ মুক্তি হ'ল। আগলৈ দিবলৈ নিষেধ কৰি দিছিলে, যে আগলৈ কাকো নকবা, এই বিষয়ে উল্লেখো নকৰিবা তুমি, এনেকুৱাই হ'ল। গতিকে পুণ্যাত্মাসকল ইয়াত কৈছে, भाई नामदेव नाम निरंजन राते, जाकी छान छवाई। মানে ভগত পূৰ্বজন্মৰ সংস্কাৰৰ পৰা চাওক পুণ্যাত্মাসকল, মন্দিৰত মূৰ্তি পূজা মোৰ মতে হিন্দু ধৰ্মত বহুত বেছি আছে, আৰু আজিলৈকে কোনো মূৰ্তিয়ে গাখীৰ খোৱা নাই, কেৱল নামদেৱক বাদ দি। গতিকে কি কাৰণ আছিল? पिछले ही तब से होते हैं पूर्ण हंस मुराद। তেওঁৰ আগৰ সংস্কাৰ আছিল, তাৰ পৰা ইমানখিনিতো লাভ পাইছিলে, কিন্তু মুক্তি পোৱা নাছিলে। গতিকে মুক্তি বেলেগ বস্তু। যদি এনেকুৱা ধৰণৰ ঘটনা কোনো সন্ত ভগতৰ লগত যদি ঘটিছেও, তাৰ পৰা মুক্তি নাপায়। গতিকে জ্ঞানক আধাৰ বনাই যদি এই ভক্তিৰ যাত্ৰাত আপুনি খোজ দিয়ে, তেতিয়া সফল হ'বা। গতিকে সেই মন্ত্ৰৰ পৰাহে লাভ হ'ব। মন্ত্ৰ পূৰ্ণ হ'লে মৰ্যাদাত থাকিলেহে লাভ পাবা। তাৰপিছত কি কৈছে? भाई काशीपुरी
कबीरा होते ताही लखो रे बाई बन के सो बंजारा उतरे नौ लख बालद आई मन तू सुख के सागर बसरे भाई और न ऐसा यसरे এতিয়া কৈছে साई इतना दीजियो जा में कुटुंब समावे हम भी भूखे ना रहे अतिथि न भूखा जावे পৰমাত্মাই পুণ্যাত্মাসকল চাওক পৰমাত্মাই আহি আমাক সকলো মাৰ্গ কৈছে এতিয়া যেনেকৈ স্বামী ৰামানন্দদেৱক পৰমাত্মাই পালে সত্যটো কৰি লৈ গ'ল আকৌ এৰিলে তেতিয়া তেওঁ কৈছিলে दोहू ठोर है एक तू কবিৰ ভগৱানক কৈছিলে 104 বছৰীয়া স্বামী ৰামানন্দ ব্ৰাহ্মণ আছিলে তেওঁ মহৰ্ষি বেদ পুৰাণৰ মৰ্ম জ্ঞাতা বুলি জানিছিলে সকলোৱে পৰমাত্মাৰ লগত পৰিচিত হোৱাৰ পিছত কৈছিলে যে दोहू ठोर है एक तू भया एक से दो गरीब दास हम कारणे तुम आए हो मगजो আকৌ কি কৈছে যে तुम साहेब तुम संत हो तुम सतगुरु तुम हंस गरीब दास तेरे रूप बिना और न दूजा अंश बोलत रामानंद जी और सुनो कबीर करतार गरीब दास सब रूप के तुम ही सिरजनहार मैं भक्त मुक्त हुआ मैं भक्ता मुक्ता भया कर्म कुंड भयो नाश गरीब दास निज ब्रह्म तुम मेरा हो गया दृढ़ विश्वास এতিয়া কোৱাৰ ভাৱ এইটো যে সেই পৰমাত্মাই ইয়ালৈ আহি এটা জীৱন যাপন কৰে এজন ভাল নাগৰিকৰ ৰলো কৰে ভূমিকা কৰে এজন ভাল ভগতৰো ভূমিকা কৰে दास कबीर कबीर दास সৰ্বসমৰ্থবান হৈও কৈছিলে যে এই লোক নকলি চাহাবসকলৰ বাবেহে আৰু ইয়াত যিসকল চাহিব হ'ব সিহঁত ধ্বংস হ'ব আৰু যিয়ে দাস হ'ব তেওঁ পাৰ হ'ব গতিকে ইয়াত পৰমাত্মাই এটা ৰিহাৰ্চেল কৰি দেখুৱাইছিলে কবিৰ দাস যে মই নিজকে দাস বুলি ক'লে মোৰ সন্তানেও তেনেকৈ ক'ব ইহঁতৰ কল্যাণ হ'ব অহংকাৰ কমিব অহংকাৰ যাৰ মনত থাকে সি পৰমাত্মাৰ পৰা আঁতৰি যায় গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক এটা ৰিহাৰ্চেল কৰি দেখুৱাইছিলে আৰু এইটো বিশ্বাস দিয়াব বিচাৰিছিলে যে তুমি মোৰ ওপৰত এনেকৈ বিশ্বাস ৰাখা যেনেকৈ মই কৰি আছিলোঁ ভগৱানৰ ওপৰত নিজৰ লীলাত ডাবল ৰোল কৰি আছিলে যে এজন ভাল ভগতে ইমানখিনি বিশ্বাসেৰে মোৰ ভক্তি কৰিব লাগে যেনেকৈ পৰমাত্মাই কাপোৰ বৈছিলে কবিৰ ভগৱানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সকলোৰে পালনহাৰ অনন্ত কোটি ব্ৰহ্মাণ্ড যাৰ বচনত চলি আছিলে তেওঁ এটা জুপুৰিত আছে কুটিৰত আৰু কাপোৰ বৈ যি হাজিৰা পায় তাৰ পৰাই নিজৰ পৰিয়ালৰ পোষণ কৰে পৰমাত্মাৰ পৰিয়ালত কোন কোন আছিলে তেওঁৰ কোনো পত্নী নাছিলে তেওঁ বিবাহ কৰোৱা নাছিলে নীৰ আৰু নিমা নামৰ দুজন শিপিনী আছিলে সিহঁতে লেহেৰতাৰা নামৰ পুখুৰীত পাইছিলে কমলৰ ফুলৰ ওপৰত শিশু ৰূপত তাৰ পৰা উঠাই লৈ আহিছিলে লাহে লাহে ডাঙৰ হৈছিলে তাৰ পিছত শিপিনীৰ কাম কৰিব ধৰিলে পাতি ৰোৱা মাক দেউতাকক সহায় কৰিবলৈ ধৰিলে আৰু এজন ল'ৰা আৰু এজনী ছোৱালী এই দুইজনকে মৰাৰ পৰা জীৱিত কৰিছিলে ভগৱানে 12-13 বছৰ মানৰ আছিল দুয়োজনেই গতিকে ইহঁতক নিজৰ লগত ৰাখিছিলে পুত্ৰ পুত্ৰীৰ ৰূপত এইটো পৰিয়াল আছিল এইটো পৰিয়াল এইবাবেই অনিবাৰ্য আছিল দাতাই দেখুৱাব বিচাৰিছিল পৰিয়ালৰ পোষণৰ বাবে নিজৰ নিৰ্বাহ কৰি থকা ভগৱানৰ কোনো বাধাও নাহে ভক্তিও কৰি থকা ভক্তিটো ইমানেই সহজ কাম কৰি नाम उठत नाम बैठत नाम सोत जागबे नाम खाते नाम पीते नाम से तिलागबे গতিকে কবিৰ পৰমাত্মাই কয় যে কাপোৰ বোৱাতকৈ কঠিন কাম নাই চাগে এডাল কৈ সূতা এনেকৈ দিব লাগে আৰু সেয়া কৰোঁতেও স্মৰণ কৰিছিল
আৰু সেইবোৰ বোৱাৰ বাবে যি তেওঁ হাজিৰা পাইছিলে সেই পইচাৰে সেই পৰিয়ালৰ পোষণো কৰিছিলে আৰু তাৰ পৰা যদি কিবা বাচিও গৈছিল ধৰ্মদানো কৰিছিলে ধৰ্মভোজো পাতি দিছিলে পৰমাত্মাই কয় देते को हर देत है जहाँ तहाँ से आने ना दिया वो मांगते फिर परमात्मा सुने ना कान কবিৰ চাহেবে কয় चिड़ी चौच भर ले गई नदी न घटो नीर दान दिए धन घटे नहीं कह रे साहिब कबीर এই প্ৰকাৰে পৰমাত্মাই কয় যে দান নিশ্চয় কৰিব লাগে যেনেকৈ আপোনালোকে মন্ত্ৰ জপ কৰে মন্ত্ৰ জপটো আপোনাৰ বীজ বুলি বুজক আৰু এই দান ধৰ্ম 5 যজ্ঞ যি কৰিব লাগে এয়াই সি ভক্তিৰূপী বীজক গছ বনাই তোলাৰ বাবে পানী সিঁচাৰ কাম কৰে পানী সিঁচাটো কম্পালচৰি মানে দান 5 যজ্ঞও লাগিব এটা যজ্ঞ হ'ল ধৰ্মৰ দ্বিতীয়টো যজ্ঞ ধ্যান তৃতীয়টো হৱনৰ চতুৰ্থটো প্ৰণাম আৰু পঞ্চম যজ্ঞটো জ্ঞানৰ গতিকে জ্ঞান যজ্ঞ হ'ল সৎসংগ ধৰ্ম যজ্ঞ হ'ল আপোনালোকে যি পইচা দিয়ে ইয়াৰ ধৰ্মভোজ হয় লাখ লাখ মানুহ দূৰৰ পৰা আহে বয়সস্থ ইয়ালৈ কোনো ব্যক্তিয়ে খাবলৈ নাহে ভগৱানৰ বাবে আহে আৰু ভগৱানৰ বাবে যিসকল আহে তেওঁলোক ভগত আৰু ভগতসকলক খোৱা বোৱা কৰিবলৈ যি সুবিধা দিয়া হয় যেনে ইয়াত সকলো সুবিধা আছে মেটৰ ফেনৰ পানীৰ বাথৰুমৰ গা ধোৱাৰ খোৱা বোৱা কৰাৰ সকলো সুবিধা আছে গতিকে ভগতৰ বাবেতো সেৱা কৰিবই লাগে সেয়া অন্য এনেইতো দুৱাৰত যিকোনো ব্যক্তি আহিলেই খাদ্য খোৱালে লাভ হয় কিন্তু ভগতক খোৱালে বেছি লাভ প্ৰাপ্ত হয় গতিকে ইয়ালৈ যিসকল আহে তেওঁলোক সৎ ভগত সৎ সাধক দুখী ব্যক্তি আহে গতিকে ইয়াত ধৰ্মভোজ পতা হয় আহি আত্মাতৃপ্ত হয় ইয়াত আহি সকলো সমস্যাই সমাপ্ত হয় গতিকে এনেদৰে আপুনি কৰা দানে আপোনাক বহুত বেছি লাভ দিয়ে সেইবাবে কয় एक यज्ञ धर्म की दूसरी यज्ञ ध्यान और तीसरी यज्ञ हवन की ধ্যান যজ্ঞ যেনেকৈ এটা যজ্ঞ হ'ল ধৰ্মৰ ধৰ্ম যজ্ঞৰ বাবে ভোজন ধৰ্মভোজ প্ৰাপ্ত কৰিছে পানী আছে তাৰপিছত ধ্যান যজ্ঞ আপোনালোক যেতিয়া ইয়ালৈ আহে পৰমাত্মাৰ কথা ভাবি আহে ইয়াত চৰ্চা চলিলেও ভগৱানৰেই চলে যদি ইয়ালৈ আহি কোনোবা মূৰ্খ ইফালৰ সিফালৰ কথা কয় তেন্তে ভগত নহয় তেওঁ বালক দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে ইফালৰ সিফালৰ কথা ক'ব পাৰে যিয়ে প্ৰথম দ্বিতীয় তৃতীয়বাৰ আহিছে তেওঁলোকৰ লগত পুৰণা ভগত থাকিব লাগে এবাৰ দুবাৰ তেওঁলোকৰ কথা শুনক এটা দুটা দুখৰ কথা ক'লে শুনিব লাগে তাৰপিছত তেওঁক ক'ব তুমি মন্ত্ৰ কৰা মন্ত্ৰৰ পৰা লাভ হ'ব গুৰুদেৱে কয় ভক্তি কৰি থাকা ইয়ালৈ আহিলে মালি কৰি ধ্যান থাকিব এয়া ধ্যান যজ্ঞ সৎ যজ্ঞ নহয় আৰু তৃতীয় যজ্ঞ হ'ল হৱন চাকি জ্বলোৱা হয় ভগৱানক সেয়া হৱন যজ্ঞ বুলি কোৱা হয় হৱন যজ্ঞ আৰু চতুৰ্থ যজ্ঞ প্ৰণাম ইয়াত সকলোৱে প্ৰণাম জনাই ভগৱানক অহংকাৰ ভাগে আপোনাৰ আৰু আপুনি বহুত বেছি পুণ্য পায় প্ৰণাম যজ্ঞৰ পৰা আৰু পঞ্চম যজ্ঞ যি জ্ঞানৰ হয় আধ্যাত্মিক মাৰ্গৰ জ্ঞান দিয়া হয় ইয়াত সৎসংগ শুনোৱা হয় গতিকে এই পাঁচোটা যজ্ঞই অনিবাৰ্য এই ভক্তিৰূপী গছক ভক্তিৰূপী শস্যক সফল বনাবলৈ গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল পৰমাত্মাৰ মাৰ্গত যেতিয়া আপোনালোকে লাগিব তেতিয়া গম পাব পৰমাত্মাই কয় कल्पे कारण कौन है कर सेवा निकाम मन इच्छा फल दूंगा जो पड़े दनीते काम আপুনি ভক্তি কৰি থাকক আপোনালোকক যি মৰ্যাদাৰ কথা কৈছো সেয়া পালন কৰি থাকক সংসাৰৰ ফালে নাচাবা সংসাৰৰ ফালে চালে আপুনি ভক্তি কৰিব নোৱাৰিব নিজৰ উদ্দেশ্য পাহৰিব সংসাৰৰ বেমেজালিবোৰ চাব নালাগিব যি ড্ৰামা নকৰক কিয় এতিয়া বিয়া বাৰু পাতিলে সংসাৰৰ মানুহে বহুত কিবা কিবি কৰে ডান্স কৰে ডিজে বজায় পইচা পাতি বহুত খৰচ কৰে লাড্ডু মিঠাই বনাই বহুত দেখুৱাই নিজৰ মহিমা গতিকে পৰমাত্মাই কয়
এই প্ৰকাৰৰ যিবোৰ পৰম্পৰা আছে বিয়াৰ আগলৈ লেনদেনৰ, এয়া ভগতসকলে ভাল নাপায়। ভক্তি মাৰ্গত বাধক এয়া আৰু ভগৱানৰ দুষ্ট হয়। যেনেকৈ আপোনালোকে দেখিছে, আগদিনা ডিজে বজাই আছিলে, ল'ৰাটোৰ বিয়া আছিলে। পিছদিনা কইনা আনিবলৈ যাওঁতে ল'ৰাটো ঢুকাল, এক্সিডেণ্ট হৈ লগত অহা 4-5 জনো দুৰ্ঘটনাত। আগদিনা ডিজে বাজি আছিল, এতিয়া তাত সকলোৱে কান্দি আছে, মূৰ মাৰি আছে, হাহাকাৰ কৰি আছে। এতিয়া বজোৱা ডিজে কি হ'ল এতিয়া? পৰমাত্মাক ভয় কৰা, সাৱধানে খোজবোৰ দিয়া। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সত চাহেব। কি নাম আপোনাৰ? সৰোজ যাদৱ। ক'ৰ পৰা আহিছে আপুনি? গাঁও ডেগনিয়া তহচিল ধামদা, জিলা দুৰ্গ, ছত্তীশগড়ৰ পৰা আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা 2 বছৰ হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? হয়, মই সকলো দেৱী দেৱতাক পূজা কৰিছিলোঁ। পোনপ্ৰথমে শিৱদেৱ মোৰ ভগৱান আছিলে। শিৱদেৱক মই বহুত ভাল পাইছিলোঁ। গোটেই শাওণ মাহটোত তেওঁক মই জল অৰ্পণ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ আৰু নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ। তাৰপাছত মই হৰিওম আশ্ৰমৰ পৰাও গুৰু ধৰিছিলোঁ। ৰাধাস্বামী সৎসংগলৈও গৈছিলোঁ আৰু তাৰপাছত খ্ৰীষ্টান ধৰ্মলৈও কনভাৰ্ট হ'ব বিচাৰিছিলোঁ, তালৈও গৈছিলোঁ। তাৰপাছত মই ওম শান্তিত মই 5 বছৰ শ্ৰদ্ধা কৰিছিলোঁ। তিৰুপতি বালাজীলৈ গৈছিলোঁ। বৈষ্ণোদেৱীলৈ যাওঁতে 17 ঘণ্টা খোজকাঢ়ি যাত্ৰা কৰিছিলোঁ। আমাৰ ছত্তীশগড়ত যি ডোংগাটগড় আছে ধৰ্মস্থল, তালৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সকলো ঠাইতে মুখ ঠেকেচা খোৱাৰ পিছত, যেতিয়া নিৰাশ হোৱাৰ পিছত সকলোবোৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ হস্পিটেলৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ মন্দিৰৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ তান্ত্ৰিক বিদ্যাই যেতিয়া কাম কৰা বন্ধ কৰি দিয়ে, তেতিয়া মানুহ হতাশ হৈ আত্মহত্যা কৰিবলৈ যায়। যেতিয়া আত্মহত্যা কৰিবলৈ গ'লো তেতিয়া কোনোবাই প্ৰেৰণা কৰিলে যে পূৰ্ণ সন্ত আহিছে ইয়াত, কিয়নো তেওঁৰ পৰা নাম দীক্ষা নোলোৱা। এনেকুৱা কি সমস্যা হ'ল যে আপুনি আত্মহত্যা কৰিবলৈ বিচাৰিলে? কি সমস্যা আছিল আপোনাৰ, বিস্তাৰিতভাৱে কওক। আমিতো আগতে 2010ত আমি বহুত সুখী আছিলোঁ। মোৰ ল'ৰাটো যেতিয়া 5ম ক্লাছৰ পৰা 6ষ্ঠ ক্লাছলৈ গ'ল, তেতিয়া আমাৰ তহচিল ধামদাত তাতে আমাৰ ওম শান্তিৰ কেন্দ্ৰ আছে। ওম শান্তিৰ কেন্দ্ৰত মোৰ ল'ৰাটো তালৈ যাব ধৰিলে। তালৈ গৈ থকাৰ বাবে সি মোক ক'লে যে মা, মই শিৱ বাবাক দেখা পাওঁ। মই ক'লোঁ কিয়, তুমি পাগল হৈছা নেকি বাৰু? তেতিয়া ক'লে যে নহয় মা, মই শিৱ বাবাক দেখোঁ, মই যাম। তেতিয়া ক'লোঁ ঠিক আছে, ময়ো যাম। তাৰপিছত আমি গ'লোঁ, নাম দীক্ষাও ল'লোঁ। ক'লে পবিত্ৰতা ধাৰণ কৰিব লাগিব। তাৰপাছত পবিত্ৰতা ধাৰণ কৰিলোঁ। মই পতি পত্নীৰ মাজত যিবোৰ হয় সকলোবোৰ দূৰ হৈ গ'ল। মানে মই সাধনা কৰিবলৈ ধৰিলোঁ। যেতিয়া মই সাধনা কৰি কৰি বিলীন হৈ গ'লোঁ, এনেকুৱা লাগিছিল যেন মই মাটিৰ পৰা আকাশলৈ উৰি গৈছোঁ। আৰু মই ব্ৰহ্মা, প্ৰজাপিতা যি ব্ৰহ্মা হয়, তেওঁৰ লগত মই কথা পাতিছিলোঁ। তেওঁক মই দেখা পাইছিলোঁ, তেওঁক মই সূক্ষ্ম ৰূপত দেখা পাইছিলোঁ আৰু ময়ো সূক্ষ্ম ৰূপত আছিলোঁ। আৰু তেওঁক গুৰু ধৰিছিলোঁ মই। ব্ৰহ্মা বাবা যি লেখৰাজ বাবা হয়, যাৰ ৰাজ লেখৰাজ নাম হয়, আৰু য'ত তেওঁৰ মাউণ্ট আবু আছে, ব্ৰহ্মকুমাৰী পন্থৰ বহুত ডাঙৰ ফাউণ্ডেশ্যন এটা আছে। প্ৰথমতে আমি মনৰ শান্তিৰ কাৰণেহে গৈছিলোঁ। আমি মুক্তি পাম যিহেতু শিৱ বাবা আছে, আৰু শিৱ বাবাক মই ঈশ্বৰ বুলি মানিছিলোঁ। গতিকে মই নিজৰ মুক্তি কৰাবলৈ গৈছিলোঁ, কল্যাণ কৰাবলৈ গৈছিলোঁ। তাৰপাছত তালৈ যোৱাৰ পিছত মোৰ ঘৰত ভূত প্ৰেত মোৰ ঘৰলৈ আহিবলৈ ধৰিলে, পিছা কৰিবলৈ ধৰিলে, একেলগে খাব, একেলগে শুব ধৰিলে, ইমান তাণ্ডৱ কৰিব ধৰিলে। মই শুই থাকিলে কাপোৰবোৰ টানি লৈ গৈছিলে। মানে মই যেতিয়া শুই থাকোঁ বা কেতিয়াবা যদি কাম কৰি থাকোঁ, তেতিয়া ভূতে ভিন্ন ধৰণৰ অশান্তি কৰিব ধৰিছিলে, মোক চিকুটি দিছিলে। এদিন কি হ'ল, আমাৰ ঘৰত ঢালাই কাম চলি আছিলে, মানে লিণ্টাৰ লগাই আছিলে। সেই লিণ্টাৰৰ কাম চলি থাকোঁতে মোৰ ল'ৰাটোৱে পানী দি আছিলে। পানী দি থাকোঁতে আমি কোনো ধৰণৰ হাই কাজিয়া কৰা নাছিলোঁ। তেতিয়া মোৰ ল'ৰাটো ফাঁচি লগাবলৈ গুচি গ'ল আহঁত গছ এডালত। ফাঁচি লগাই লোৱাত আমি তাক উলিয়াই আনিলোঁ। তাৰ পাছত সি গুচি গ'ল আমাৰ ছত্তীশগড়ৰ এখন বহুত ডাঙৰ নদী আছে, তাত সি জঁপিয়াবলৈ গ'ল, আত্মহত্যা কৰিবলৈ গ'ল। তাৰপাছত ফুড পয়জন থোৱা আছিলে, সেয়া আমি বিলাহী খেতিত ব্যৱহাৰ কৰিবলৈ থৈছিলোঁ, সেয়াও খালে। তাৰপাছত তাক মই ঔষধ দি ভাল কৰিলোঁ। তাৰপিছত সি মোক মাৰিবলৈ আহিলে, দেউতাকক ডিঙিত চেপি মাৰিবলৈ ধৰিলে, ঘৰৰ পৰা পলাই গ'ল। তাৰপাছত তাক আমি 10-12 দিন পিছত লৈ আহিলোঁ। তাৰপাছত সি নিজৰ গাতে তেল ঢালি জুই জ্বলাবলৈ চেষ্টা কৰিলে। যেতিয়াৰ পৰা আমি ওম শান্তিলৈ যোৱা আৰম্ভ কৰিলোঁ, আগতেতো আমি বিৰাট সুখীয়ে আছিলোঁ, ভালেই আছিলোঁ, সকলো ভালে আছিলে। মোৰ 2টা সন্তান, আমি 4টা পৰিয়াল, ভালে আছিলোঁ। কিন্তু ওম শান্তিলৈ যোৱাৰ পিছৰে পৰা মোৰ এনেকুৱা হ'ল, এনেকুৱা দুৰ্গতি হ'ল, যিমানবোৰ ওম শান্তিত আছে
মই আপোনালোকক প্ৰাৰ্থনা জনাওঁ বনি ভাইসকল, কোনেও ওম শান্তিলৈ নাযাব। এয়া কালৰ পন্থ হয়, সেয়া কাল ব্ৰহ্ম হয়, জ্যোতি নিৰঞ্জন হয়, যি 21 ব্ৰহ্মাণ্ডৰ মালিক হয়, ব্ৰহ্মা বিষ্ণু পিতা হয়, দুৰ্গা স্বামী হয়। তাত ওম শান্তি নাই, তাত কেৱল ক্ৰান্তি আছে। তাত যোনেই যায় সকলোৱে আত্মহত্যা কৰে। মই যিমানৰ ঘৰলৈ গৈ দেখিছো, মোৰ ঘৰতো বহুত দুৰ্গতি হৈছে। সিটো পলাই গ'ল, কিন্তু তাৰ ভূত প্ৰেত আমাৰ ঘৰত থাকি গ'ল। এদিন কি হ'ল, মই খেতিলৈ গৈ থাকোঁতে মোৰ ভৰিখন এজন তান্ত্ৰিকে বেয়া কৰি পেলালে। মই ঘূণীয়া হৈ গ'লোঁ। মই ঘূণীয়া হোৱাৰ কাৰণে মোৰ দুয়োখন ভৰি বেকা হৈ গ'ল। মই এই ৰিপৰ্টবোৰ লৈ আহিছোঁ। কিমান দেখুৱাম? মোৰ ওচৰত 5 কিলোমান ৰিপৰ্ট আছে। মই বহুত দুখী আছিলোঁ। মই বহুত ডাঙৰ হস্পিটেলত চিকিৎসা কৰাইছিলোঁ, এইমছত চিকিৎসা কৰাইছিলোঁ আৰু বহুত ঠাইত চিকিৎসা কৰাইছিলোঁ। মোৰ তাত বহুত ৰিপৰ্ট আছে। মোৰ যেতিয়া সকলো দৰ্জা বন্ধ হৈ গ'ল, সকলোবোৰ ধৰ্মৰ পৰা মই কেৱল অশান্তি পালোঁ। মই ক'তোৱেই শান্তি নাপালোঁ, ক'তোৱেই ঠিক নহ'লোঁ। তাৰপাছত মই এদিন খ্ৰীষ্টান ধৰ্মলৈ কনভাৰ্ট হ'বলৈ গৈছিলোঁ। তেতিয়া এগৰাকী লেডিছে মোক ক'লে, তুমি হিন্দু ধৰ্মৰ হৈ খ্ৰীষ্টান ধৰ্মলৈ কিয় কনভাৰ্ট হ'বলৈ বিচাৰিছা? মই ক'লোঁ, কিয়? য'ত শান্তি আছে মই তালৈকে যাম। ক'লে, নহয়, আমাৰ যে যাদৱ আছে কৃষ্ণ, তেওঁ কম নেকি? তেওঁ সুদৰ্শন চক্ৰ কম নেকি? এবাৰ চক্ৰ চলালে কিমানবোৰ মানুহক একেবাৰে মাৰি পেলাব পাৰে। তেতিয়া মই ক'লোঁ যে ভনী, মই খ্ৰীষ্টান ধৰ্মলৈ নাযাওঁ। মই ঘৰলৈ আহিলোঁ। তাৰপাছত যেতিয়া মই ঘৰ আহিলোঁ, মই বহুত দুখত থকা কৰিলোঁ। মোৰ এজমা আছিল, মোৰ ইমানেই এজমা আছিলে, মোৰ বহুত এজমা আছিলে। মই 24 ঘণ্টাই গৰম পানী খাইছিলোঁ। যেনেকৈ মানুহে চাহ খায়, মই তেনেকৈ গৰম পানী খাইছিলোঁ। 24 ঘণ্টাই খাইছিলোঁ। মই গাখীৰৰ কোনো বস্তুৱেই খাব নোৱাৰিছিলোঁ। কল, মূলা, গাখীৰ, দৈ একোৱে খাব পৰা নাছিলোঁ। মোৰ উশাহ লোৱাত বহুত কষ্ট হৈছিল। ইনহেলাৰো লৈছিলোঁ। মোৰ 15 দিনৰ ইনহেলাৰৰ খৰচ আছিলে 425 টকা। এতিয়াতো বহুত বাঢ়ি গ'ল বাৰু, 10 বছৰ হৈ গ'ল সেই বেমাৰৰ। তাৰপাছত এয়া এইমছৰ হয়, এইমছৰ এনেইতো বহুত চিকিৎসা কৰিছোঁ, বহুত কেইটা ফাইল আছে মোৰ তাত, কিমান দেখুৱাম মই। এজমা বেমাৰটো মোৰ এইমছতো ভাল নহ'ল। তাৰপাছত মোৰ আঁঠুৰো সমস্যা আছিলে। মোৰ আঁঠুত যি খিলাৰ যি হাড় আছে, সেয়া ওলাই গৈছিল। সেয়া তান্ত্ৰিকে উলিয়াই দিছিলে, মানে ওজাই এইবোৰ কাম কৰিছিলে। মই এইবোৰ কথা গম পোৱা নাছিলোঁ, কিয়নো মই সেই সকলোবোৰ অন্ধবিশ্বাস মনাই নাছিলোঁ। আৰু এয়া আছে ছাৰ, এয়া মোৰ আঁঠুৰ ৰিপৰ্ট। মই এক্সৰে কৰাইছিলোঁ, MRI কৰাইছিলোঁ, কিন্তু কোনো ডক্তৰে চিকিৎসা কৰি মোৰ ভৰিখন ভাল কৰিব নোৱাৰিলে। আৰু দুইবাৰ প্লাষ্টাৰ কৰাৰ পিছতো মোৰ আঁঠুৰ যি ঘিলা আছিলে সেয়া ভাল নহ'ল। আৰু মোৰ গৰ্ভাশয়ৰ যি সমস্যা আছিলে, কিয়নো মোৰ গৰ্ভাশয় ডক্তৰে কৈছিলে, তোমাৰ অপাৰেশ্যন কৰিব লাগিব পুত্ৰী, কিন্তু তোমাৰ অলপমানো দাগ নাই, মই কেনেকৈ উলিয়াম? তুমি দেখাত ইমান সুস্থ। মোৰ ব্লিডিং যে হয়, 4 মাহ পানীৰ নিচিনাকৈ গৈছিলে, কিন্তু মই অলপো দুৰ্বল হোৱা নাছিলোঁ, কিয়নো পৰমাত্মাৰ শক্তি আগৰ পৰাই মোৰ মূৰত আহি গৈছিলে। মই ডক্তৰ বা কোনো ওজাৰ পৰা সুফল নাপালোঁ, কোনো লাভ নাপালোঁ। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। বাইদেউ, আপোনাৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। আপুনি বহুত পন্থ আৰু সন্তৰ ওচৰলৈ গ'ল আৰু বহুত ডক্তৰৰ ওচৰলৈও গ'ল। হাৰি যোৱাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বেমাৰ আৰু সমস্যাবোৰ ভাল হ'লনে? হয়, মোৰ সকলোবোৰ বেমাৰেই ভাল হৈ গ'ল। মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ গ'লোঁ মই সেইটোও কৈ আছোঁ। মই নাজানিছিলোঁ এতিয়া কোন হয়। তাৰপাছত এদিন 2-4 মাহ পিছত কিতাপ বিলোৱাসকল আহিছিলে আমাৰ গাঁৱলৈ। তেখেতসকলে ক'লে, ভনী চাওক ইয়াত কি লিখা আছে। তাত লিখা আছিলে, কোন ব্ৰহ্মাৰ পিতা, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন, আমাক কোৱা। মই ক'লো, পাগল নেকি শংকৰৰ ককা কোন সুধিছে? শংকৰটো সকলোৰে ককা হয়, সৰ্বসৃষ্টিৰ ৰচয়িতা, শিৱ পৰমাত্মা হয়। মই ক'লো, ফাল্টু কথা নক'ব, ইয়াৰ পৰা গুচি যাওক, নহ'লে মই এক চৰ লগাই দিম। মই এনেকৈ কৈছিলোঁ ছাৰ। তেতিয়া বেচেৰা কিতাপ হয়তো পলাই গ'ল। কিতাপৰ দামো বেছি নাছিল, মাত্ৰ 10 টকা আছিল। মই 10 টকাৰ কিতাপখনো নল'লোঁ। মোৰ ইমান টকাৰ পিছতো 10 টকাৰ কিতাপখন ল'ব নোৱাৰিলোঁ মই। তেতিয়া মোৰ প্ৰেৰণা হ'ল, মই জোৰ জবৰদস্তি নিজকে নাম দীক্ষা ল'বলৈ লৈ গ'লোঁ। কিয় গ'লোঁ? মোৰ ল'ৰাটো পাগল হৈ গৈছিলে। মোৰ বোৱাৰীজনীয়ে তাক এৰি গুচি গৈছিল। মোৰ ল'ৰাটোৰ মেণ্টেলি প্ৰব্লেম আছিলে ছাৰ। সি পুনা গৈছিলে। পুনাতে তাক সেই ভূত প্ৰেতে ধৰিছিলে। যেতিয়া সি ঘৰলৈ অহা নাছিলে, এসপ্তাহমান তাৰ গা বেয়া হৈছিলে। যেতিয়া সি ঘৰ অহা নাছিলে, এনেকুৱা লাগিছিল যেন মৃত এটাক আমাৰ ঘৰত থৈ দিছে। আৰু দুৰ্গন্ধ আহি আছিল, বহুত দুৰ্গন্ধ আহিছিল। তেতিয়া মই এনেকৈ অমৃত জল থৈ দিছিলোঁ, এই যে গংগা জল আছে, আৰু এনেদৰে থৈছিলোঁ। আৰু সেই শংকৰাচাৰ্যৰ ফটো ৰাখিছিলোঁ, যিয়ে বজৰংবলী এয়া কৰে। তেতিয়া মই এনেকুৱা কৰিছিলোঁ আৰু গংগা জল ছটিয়াইছিলোঁ। তাৰপিছত ভূত মোৰ এইফালে, তাৰপিছত সেইফালে, কেতিয়াবা মোৰ আগত। তেতিয়া মই তাৰ লগত কথা পাতিছিলোঁ যে, শুনা,
ভূত প্ৰেতকটো মই ভয় নকৰোঁ, কিন্তু মই সুধিছোঁ যে তহঁত মোৰ পিছত কিয় পৰি আছ? পিছত ক, কিয় ইমান অশান্তি দি আছ? মইতো কাকো অশান্তি দিয়া নাই, কাৰো 1 টকাও মাৰি খোৱা নাই। মই যদি কাৰোবাক খুৱাওঁ 1 টকাও নলওঁ। এনেকৈ ক'লোঁ, যদি তহঁত ভাল আত্মা হয় তহঁত গুচি যা, কিয় মোক ইমান অশান্তি দি আছ? এনেকৈ কৈ 2 দিনো নহ'ল মোৰ ল'ৰাটো আহি গ'ল পাগল অৱস্থাত, একেবাৰে পাগল হৈ নাঙঠ হৈ আছিল। মোৰ স্বামী আৰু মোৰ ল'ৰাটো পুনালৈ গৈছিলে কাম কৰিবলৈ, বিল্ডিঙৰ কাম কৰিবলৈ। যেতিয়া আহিল লগালগ মই ভৰ্তি কৰালোঁ মোৰ ল'ৰাটোক। দেৱদাত 25 দিন ৰখাৰ বাবদ 1 লাখ টকা দিলোঁ। এই নামগাঁও জিলাত দেৱধা নামৰ অঞ্জনী দেৱধা নামৰ এখন মেণ্টেল হস্পিটেল আছে, তাতে ভালেই নহ'ল ছাৰ, তাতো ভাল নহ'ল। তাৰপাছত মই যিমানবোৰ ওজা তান্ত্ৰিক আছে সিহঁতে যিমানবোৰ পইচা খুজিয়ে মই সিমানেই পইচা দিছিলোঁ ছাৰ, কিন্তু কোনো তান্ত্ৰিকেই ভাল কৰিব নোৱাৰিলে। এনেকৈ ত্ৰিশূল উঠাই লৈছিলে মাৰিবলৈ। নাজানো কি হৈছিলে, মই যেতিয়া 26 বছৰীয়া ডেকা ল'ৰা এটাই নাঙঠ হৈ ঘূৰি ফুৰে ছাৰ, মই বহুত কান্দো ছাৰ। মই কৈছিলোঁ যদি সঁচাকৈ পৰমাত্মা আছে তেন্তে মোৰ সন্তানটোক আহি বচাই ল, নহ'লে সি নাবাচিব। বহুত কান্দিলোঁ। যদি কোনোবাই বিশ্বাস কৰা নাই মোৰ ল'ৰা আছে, পাগল নাছিলে, ওম শান্তিলৈ যোৱাৰ পিছত মোৰ ল'ৰাটো পাগল হ'ল, তেন্তে মোৰ গাঁৱত একেনিয়া তেহচিল ধামদাৰ জিলা দুগালৈ আহি চাব পাৰে। মোৰ ল'ৰাটোক জিনে ধৰিছিলে, তাক বান্ধি থৈছিলোঁ, পালেঙত বান্ধি থৈছিলোঁ। ইমানবোৰ বস্তু আছিলে তথাপিও সি এটা আঙুলিৰে এনেকৈ উঠাই লৈছিলে, দুৱাৰ ভাঙি গুচি গৈছিলে। তাক আমি বহুত বান্ধি ৰাখিছিলোঁ। আপোনালোকে চাব পাৰে, চাওক মোবাইলত ৰাখি থৈছোঁ, মই ৰাখি থৈছোঁ 2-3 বছৰ আগৰ ফটো এয়া। এতিয়া মোৰ ল'ৰাটোতো সুস্থ হৈ গ'ল গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত। এয়া মোৰ ফটো হয়, চাওক। মোৰ ল'ৰাটো গা বেয়া হৈছিলে, মই মোৰ ল'ৰাটোক যেতিয়া ওজাতান্ত্ৰিকৰ ওচৰলৈ লৈ গৈছিলোঁ তেতিয়া ওজাতান্ত্ৰিকে মোৰ ওপৰতে যাদু কৰি দিলে, মোৰ ওপৰত ভূত প্ৰেত এৰিবলৈ আৰম্ভ কৰিলে। মোৰ আঁঠু নষ্ট হৈ গৈছিলে, এয়া চাওক, মই মিছা কথা কোৱা নাই। মোৰ হাতত হাড় লাগি ধৰিছিলে আৰু 2টা আঁঠুৰ যি ঘিলা আছিলে ওলাই গৈছিলে, এটাটোতো চেড হৈ গ'ল মোৰ মালিকৰ দয়াত। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি কি লাভ পালে? হয়, মই বহুত লাভ পালোঁ মালিকৰ শৰণলৈ অহাৰ পিছত। মালিকে পুৰা মোক এনেদৰে উঠাই ল'লে, এনেকৈ নিজৰ হাতত উঠাই লৈছে, নিজৰ চকুৰ পলকত বহাই লৈছে। সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁ পূৰ্ণ পৰমাত্মা, পৃথিৱীলৈ আহিছে, কবি পৰমাত্মাৰ অৱতাৰ। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ মই উভতি আহিলোঁ, আগতে মই বহুত চিন্তাত আছিলোঁ। 3 বছৰৰ পৰা যি মোৰ আঁঠুৰ বেমাৰ আছিলে, 3 দিন আৰতিত বহাৰ পিছত মোৰ আঁঠু ভাল হৈ গ'ল। আৰু যে মোৰ হাড় লাগি ধৰিছিলে, এনেকুৱা কৰিব নোৱাৰোঁ, এতিয়াও নোৱাৰোঁ, অলপ আছে। মানে কথাটো এনেকুৱা, সেইবোৰো ভাল হৈ গ'ল। মানে এসপ্তাহৰ ভিতৰত মোৰ এজমাও ঠিক হৈ গ'ল, সকলোবোৰ ঠিক হৈ গ'ল। মোৰ যে ল'ৰাটো পাগল হৈ গৈছিলে সিও ঘৰলৈ উভতি আহিল, সিও নাম দীক্ষা ল'লে, তাৰ পত্নীও আহি গ'ল, মোৰ নাতিও আহি গ'ল, সকলোবোৰ হৈ গ'ল। পৰমাত্মাই ঠিক কৰি দিলে। আগতে চাইকেলো নাছিলে, এতিয়া ঘৰত 2খনকৈ বাইক আছে। আজি এসপ্তাহ হৈছে মই 8 লাখ টকীয়া টাটা চুমু লৈছোঁ, সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ ভঙা পৰিয়াল আকৌ ভাল হ'ল, আপোনাৰ বেমাৰো ভাল হ'ল। গতিকে যিসকল মহিলাই আপোনাক দেখি আছে তেওঁলোকৰ বাবে আপুনি এক উদাহৰণ। সেই মহিলাসকলক আপুনি কি ক'ব? প্ৰথমতে মই ক'ব বিচাৰিম, মই ছত্তীশগড়ৰ নিবাসী হওঁ আৰু ছত্তীশগড়ত আটাইতকৈ বেছি তান্ত্ৰিকক মনা হয়। ভগৱানক কম মানে, তান্ত্ৰিকক 90% মানে আৰু ভগৱানক 10% মানে। গতিকে মই যিমানবোৰ ছত্তীশগড়ৰ নিবাসী আছে তেওঁলোকক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে তান্ত্ৰিকৰ কবলত নপৰিব, নিজৰ পইচা বৰবাদ নকৰিব, সময় বৰবাদ নকৰিব। পৃথিৱীলৈ ভগৱান আহিছে, তেওঁৰ পৰা নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক। আৰু মই ক'ব বিচাৰিম বিশেষকৈ ব্ৰহ্মকুমাৰীসকলৰ লগত যিসকল জড়িত হৈ আছে, ওম শান্তিৰ লগত জড়িত, যিসকল কুমাৰী হয় আৰু কয় যে আমি পবিত্ৰ থাকিয়ে আমি স্বৰ্গলৈ যাম, মই কওঁ তেনেকুৱা কোনো স্বৰ্গ নাই। আপোনালোকে একো নকৰিব, তাৰ পৰা আঁতৰক। আপোনালোকৰ বেয়া হোৱাটো মই বিচৰা নাই, আপোনালোকৰ লগত মোৰ শত্ৰুতাও নাই। মই কেৱল ক'ব বিচাৰিছোঁ যে আপোনালোক তাৰ পৰা যাওক। সেয়া কালৰ পন্থ, কালৰ মন্ত্ৰ দিয়ে, তাত একো নাই, ফোপোলা, তাত সঁচাকৈ একোৱে নাই। আপোনালোকে ব্ৰহ্মকুমাৰীসকলৰ কাৰণে বিশেষকৈ মোৰ নিবেদন, কাৰণ ওম শান্তিলৈ যোৱাৰ পিছত মোৰ ঘৰ ভাঙি গৈছিল, গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত মোৰ ঘৰ ভাল হৈ গ'ল, সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত। আৰু যিসকল ভাই ভনী দুখত আছে, বহুত টিভি চেনেলত সদগুৰু ৰামপালদেৱৰ সৎসংগ আহে, তাতে এটা হালধীয়া শাৰী আহে, সেই হালধীয়া শাৰীৰ পৰা নাম্বাৰ লৈ আপুনি ফোন কৰিব পাৰে, তথ্য ল'ব পাৰে, নাম দীক্ষাও ল'ব পাৰে আৰু কিতাপো আনিব পাৰে। আৰু ছত্তীশগড়ত বহুত কেইটা নামদান কেন্দ্ৰ আছে, আপুনি তাত ফোন কৰি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে। সদগুৰু ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ আহিছে, তেওঁৰ দ্বাৰা নিজৰ মুক্তি কৰাওক। ধন্যবাদ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।